এই মুহূৰ্তত জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰ আহিছে এবাৰ কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হৈছে পৰীক্ষা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হৈছে গ্ৰেড 3-4 মেট্ৰিক উচ্চতৰ মাধ্যমিক এপিএসসি পুলিশ আদি পৰীক্ষাসমূহক লৈ এই গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হৈছে কি আছে সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে এখন গুৰুত্বপূৰ্ণ বিধেয়ক দাখিল কৰা হয় আজি সদনত দাখিল কৰা বিধেয়কখন হ'ল অসম পৰীক্ষা বিধেয়ক বিধেয়কখন গৃহীত হলে পৰীক্ষাত নকল কৰা আৰু প্ৰশ্নকাকত ফাদিল কৰা সকলক নাকি লগাবলৈ সক্ষম হ'ব চৰকাৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন প্ৰতিৰোধৰ বাবে এই বিধেয়ক প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বিধেয়কত অকৰ্তৃত্বশীলভাৱে প্ৰশ্নকাকত কোনোৱে লগত ৰাখিব নোৱাৰিব তদুপৰি প্ৰশ্নকাকত বিক্ৰী পৰীক্ষাৰ্থীক সহায় কৰা আদিৰ বিৰুদ্ধেও কঠোৰ এই বিধেয়ক আৰু নিৰ্ধাৰিত প্ৰেছৰ বাহিৰে অন্য স্থানত প্ৰিণ্ট কৰিব নোৱাৰিব প্ৰশ্নকাকত আৰু ৰাজ্য চৰকাৰ যিকোনো পৰীক্ষাতে প্ৰযোজ্য হ'ব এই বিধি এপিএসসি গুৱাহাটী উচ্চ ন্যায়ালয় লগতে এছএলআৰচি গ্ৰেড 3-4কে ধৰি মেট্ৰিক উচ্চতৰ মাধ্যমিক টেট আদি পৰীক্ষাটো এই বিধেয়ক প্ৰযোজ্য হ'ব আৰু এই বিধেয়কৰ অধীনত নকল কৰি ধৰা পৰিলে 3 বছৰ জেল আৰু 10 লাখ টকাৰ জৰিমনা ভৰিব লাগিব আনহাতে প্ৰশ্নকাকত ফাদিল কৰিলে 10 বছৰ জেল আৰু 10 কোটি টকাৰ জৰিমনা ভৰিব লাগিব